নমস্কাৰ ফ্ৰেন্ডছ, আপোনাক সকলোকে আকৌ এটা মোৰ নতুন ভিডিঅ' গিফ্ট চিটিৰ এটা নতুন ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আৰু এনেকৈ আপোনালোকে দেখা পাইছে গিফ্ট চিটিৰ এই ভিডন প্ৰজেক্ট, ভিডন ৰেচিডেঞ্চিয়েল টাৱাৰ হয়। আৰু ইয়াত টুইন টাৱাৰ হয়, একেটা বিল্ডিং দুটা, যিটো আপোনালোকে দেখা পাইছে 35th মঞ্জিল হয়, 35 মঞ্জিল। আৰু ইয়াৰ লগতে এয়া আণ্ডাৰ কনষ্ট্ৰাকশ্যনেল ষ্টেজ সভা এলিচিয়া বুলি আকৌ এটা সভা ইয়াত ৰেচিডেঞ্চিয়েল এপাৰ্টমেণ্ট বনাব। আৰু আগলৈ সভাৰে দুটা বিল্ডিং আপোনালোকে দেখা পাইছে। আগলৈ যিটো ওখ দুটা বিল্ডিং বহুত চেপেটাকৈ দেখিছে, এয়া হৈছে সভা টাৱাৰ। তো সভা চক ইয়াৰ অলমোষ্ট এই সভা টাৱাৰ কমপ্লিট হৈছে ইয়াৰ বিল্ডিং। আৰু কিন্তু ইয়াৰ যিটো চেলিং সেইটো সম্ভৱতঃ হোৱাহি নাই, যিহেতু ইয়াত আৰু বহুখিনি প্ৰজেক্ট তলত, ওপৰ ভাগৰটো হৈ গ'ল তেনেকৈ অনুমান হৈছে, তলত কিন্তু বহুতো বয় বস্তু তলত ৰখা আছে, য'ত সম্ভৱতঃ পাৰ্কিং ব্যৱস্থা সেইবোৰ থাকিব তলত। আৰু এনেকৈ গান্ধীনগৰৰ এই গিফ্ট চিটি এটা নতুন ভিডিঅ' আকৌ আপোনালোকে আজি দেখা পাইছে। লগতে ইয়াতে আপোনালোকে দেখা পাইছে ধুনীয়াকৈ এনেকৈ গছ গছনি প্লান্টেশ্যন কৰা হৈছে। আৰু এনেকৈ যেতিয়া গছ গছনি প্লান্টেশ্যন কৰে এটা ধুনীয়া ডেকৰ হয়। আৰু এই গিফ্ট চিটি ভাৰতৰ প্ৰথমটো অপাৰেশ্যনেল স্মাৰ্ট চিটি বুলি কোৱা হৈছে, যিটো গ্ৰীণ চিটি, গ্ৰীণফিল্ড চিটি, য'ত এনেকৈ আপোনালোকে গছ গছনি দেখা পাইছে তেনেকৈ এটা চিটি। বাকী ধৰক মুম্বাই, দিল্লী সেইবোৰত চিটি বনাইছে, গুৰগাঁও সেইবোৰত, কিন্তু তাত গছ গছনি নাই। কিন্তু চেম তেনেকৈ জংঘলত ফৰেষ্টত গছ গছনি থাকে, ঠিক তেনেকৈ এই গিফ্ট চিটিৰ ভিতৰত এনেকৈ বহুতো গছ গছনি আপোনালোকে দেখা পাব। ইয়াৰ ভিতৰত আছে আৰু বাহিৰতো বহুতো গছ গছনি আছে, জংঘল আছে এই গিফ্ট চিটিৰ চাৰিওপিনে। গতিকে ইয়াক গ্ৰীণফিল্ড স্মাৰ্ট চিটি বুলি কোৱা হৈছে। আৰু সঁচাকৈ এটা গ্ৰীণফিল্ড স্মাৰ্ট চিটি হয়। আপোনালোকে দেখিছে সভা টাৱাৰ ধুনীয়াকৈ ডেকৰ কৰিছে। আৰু সভাৰ পৰা যদি আমি আগলৈ যাওঁ, আকৌ ৰেচিডেঞ্চিয়েল এপাৰ্টমেণ্ট IPL সংঘাত দেখা পাব। আৰু এনেকৈ বহুতো ইয়াত ৱৰ্কাৰসকল কাম কৰা আপোনালোকে দেখা পাব। আৰু এনেকৈ গিফ্ট চিটিত আৰু বহুতো আণ্ডাৰ কনষ্ট্ৰাকশ্যনেল প্ৰজেক্ট চলি আছে, বহুখিনি প্ৰজেক্ট আপোনালোকে এনেকৈ দেখা পাব। আৰু গিফ্ট চিটি বুলি ক'লে আপোনালোকে জানেই গুজৰাট ইণ্টাৰনেশ্যনেল ফাইনেন্স টেক চিটি। আৰু এই গিফ্ট চিটিত গান্ধীনগৰত এটা দেশী বিদেশী যিকেইটা নেশ্যনেল এণ্ড মাল্টিনেশ্যনেল কোম্পানী ইয়াত নিজৰ অফিচ এষ্টাব্লিছ কৰিছে। গুজৰাটত আহক, ইয়াত নিজৰ অফিচ বা টেক কোম্পানী যিমান আছে ফৰেনাৰ সেইবোৰ আহক, নিজৰ অফিচ এষ্টাব্লিছ কৰক। আৰু তাৰ কাৰণে ইয়াত এই গান্ধীনগৰত এই গিফ্ট চিটিত বহুতো ফৰেন কোম্পানী আহিছে। আৰু দেশৰ ডাঙৰ ডাঙৰ কোম্পানীবোৰে ইয়াত নিজৰ এনেকুৱা অফিচ বিল্ডিংছ এষ্টাব্লিছ কৰিছে। লগতে এই গান্ধীনগৰৰ লগতে গুজৰাটৰ বহুতো যুৱক যুৱতী ইয়াত এমপ্লয় হৈছে, আপোনালোকে দেখা পাইছে। আৰু এই ভাগটো একচুৱেলি ৰেচিডেঞ্চিয়েল ভাগ হয়, বাকী অফিচ স্পেচ এইটো বুলি ক'লে আপোনালোকে যদি আগলৈ আমি যাওঁগৈ, য'ত গুগল অফিচ, IBM এনেকুৱা ডাঙৰ ডাঙৰ ফিনটেক কোম্পানীবোৰ আগলৈ আছে, বহুত সেই আগলৈকে। আৰু এই ভাগত এনেকৈ আপোনালোকে ৰেচিডেঞ্চিয়েল ভাগ, এইখিনি যদি আমি কওঁ, এই ভাগৰ পৰা ষ্টাৰ্ট কৰি আগলৈ এনেকৈ গৈ আগলৈ আৰু এই ভাগলৈকে গোটেইখিনি ৰেচিডেঞ্চিয়েল এপাৰ্টমেণ্ট হয়।
আৰু গ্ৰীণ গছ গছনি আপোনালোকে এনেকৈ দেখা পাইছে এই গিফ্ট চিটিত আৰু আগলৈ বিল্ডিংটো হৈছে IPL সংগত IPL আৰু এনেকৈ এই গিফ্ট চিটিত কি কম গিনতি কৰি আপোনাৰ শেষ নহয় এনেকুৱা ইয়াত দেখি বিদেশী কোম্পানী আহি নিজৰ অফিচ বিল্ডিংছ এষ্টাব্লিছ কৰিছে আৰু এয়া হৈছে এটা সৰু স্মাৰ্ট 1200 একৰ মাটিৰ এটা স্মাৰ্ট চিটি হয় ভাৰতৰ এনেকুৱা আপোনালোকে দেখা পাব এনেকৈ বিল্ডিংছক কিমান ওখ আৰু এয়া হৈছে ৰেভা কনষ্ট্ৰাকশ্যন বুলি কয় আগলৈ অফিচ স্পেচেছবোৰ আছে যিকেইটা অপাৰেশ্যনেল হৈ গ'ল সেইপিনে মই নাযাওঁ বৰ্তমান আৰু ইয়াতে এই ভাগলৈ অলপ মই যাওঁ গ'লে আপোনালোকে দেখা পাব বাকী যিটো IPL সংগত IPL আৰু শোভা টাৱাৰ এনেকুৱা তো এয়া আপোনালোকে দেখিছে গিফ্ট চিটিৰ ৰেচিডেঞ্চিয়েল এৰিয়া আৰু আগলৈ যমুনাবাই নাৰ্চাৰী স্কুল হয় গিফ্ট চিটিত একমাত্ৰ এতিয়ালৈকে অপাৰেশ্যনেল স্কুল যমুনাবাই নাৰ্চাৰী স্কুল সেইটো লগতে ইয়াত এনেকৈ এই সাৰ্কেলতে আপোনালোকে দেখা পাইছে এয়া বিল্ডিং এনেকৈ ওখ বহুত ডাঙৰ বিল্ডিং এই গিফ্ট চিটিত কনষ্ট্ৰাকশ্যন কৰিছে আৰু বেলেগ BHK ৰূপত আপোনালোকে ইয়াত দেখা পাব 1 2 3 4 5 6 এনেকুৱা BHK যিটো কয় এনেকুৱা ৰূপত লগতে এনেকুৱা এটা দীঘল যদি আমি চাওঁ আগলৈ বিধান আৰু শোভা এলিচিয়া আৰু এনেকৈ খালী যিমান খালী মাটি পৰি আছে কিবা নহয় কিবা বিল্ডিং কনষ্ট্ৰাকশ্যন হ'ব অনাগত দিনত এই আপোনালোকে দেখিছে ভাৰতৰ গিফ্ট চিটি গান্ধীনগৰ তো ফ্ৰেণ্ডছ আজিৰ এই গিফ্ট চিটিৰ এই সৰু ভিডিঅ'টো ইমানতে সামৰিছোঁ তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ